ষ্টুডিঅ'ত মই জাহ্নবী লাখ লাখ লোকৰ বাবে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি মিছন বসুন্ধৰা 3.0 আৰু লগতে মুছলিম বিবাহক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে যেহেতু অৰুণোদয় 3.0 আৰম্ভ হ'ব আৰু ইয়াৰ লগে লগে নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি সমান্তৰালকৈ মিছন বসুন্ধৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰা আৰু ইয়াৰ লগে লগে মুছলিম বিবাহক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় কি ঘোষণা কৰিছে লৈছো তাৰ সবিশেষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টা ডাঙৰ মন্তব্য আৰু 11টা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত অৰুণোদয় আঁচনিক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু প্ৰতি সমষ্টিতে নতুনকৈ 10,000কৈ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব 12,60,000 হিতাধিকাৰী নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি আৰু প্ৰতিমাহে 1250 টকাকৈ ধন লাভ কৰিব আৰু ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত কৰা হ'ব অৰুণোদয় 3.0 বাবে নতুনকৈ কৰিব লাগিব আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে নতুনকৈ আবেদন কৰিব লাগিব হিতাধিকাৰীসকলে অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ছেপ্টেম্বৰৰ পৰা আৰু 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব লাগিব নতুনকৈ আবেদনকাৰীয়ে 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ আবেদন কৰা হিতাধিকাৰীয়ে 1 ফেব্ৰুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালেহে অৰুণোদয় আঁচনি লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক নাথাকিলে আপুনি লাভ নকৰিব অৰুণোদয় আঁচনি আধাৰ লিংক নহ'লে অৰুণোদয় আঁচনি নাপাব হিতাধিকাৰীয়ে গতিকে ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক থকাটো বাধ্যতামূলক মুছলমানৰ বিবাহক লৈও আহি গ'ল নতুন আইন আৰু মুছলমান বিবাহক লৈও নতুন আইন আনিছে চৰকাৰে এতিয়াৰ পৰা উপপঞ্জীয়কৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিয়া অৰ্থাৎ কাজিৰ দ্বাৰা নহয় এতিয়াৰ পৰা উপপঞ্জীয়কৰ জৰিয়তেহে মুছলমানৰ বিয়া পঞ্জীয়ন কৰিব লাগিব কাজিয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত বাধ্যতামূলক হ'ব এই বিবাহ পঞ্জীয়ন কাজিয়ে পঞ্জীয়ন কৰিব নোৱাৰিব কাজিৰ পৰিৱৰ্তে উপপঞ্জীয়কৰ জৰিয়তেহে মুছলমানৰ বিয়া পঞ্জীয়ন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুছলমানৰ বিবাহক লৈ বসুন্ধৰা 3.0 লৈও ডাঙৰ খবৰ বসুন্ধৰা 3.0 লৈও এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 2 অক্টোবৰৰ পৰাই মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'ব গতিকে আপোনালোকে এতিয়া সম্পূৰ্ণৰূপে সাজু হওক গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস কৰা হৈছে গতিকে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকেও লাভ কৰিবলৈ সক্ষম হ'ব মিছন বসুন্ধৰাৰ অধীনত ভূমি যদিহে আপোনাৰ মাটি বাৰী সম্পৰ্কীয় কাম কাজ আছে তেন্তে শীঘ্ৰে আপুনি নথি পত্ৰ সাজু কৰক অনলাইন যোগে আপুনি ইয়াৰ বাবে কৰিব লাগিব আবেদন নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ মাটি বাৰী সম্পৰ্কীয় সকলো যিসমূহ কাম কাজ আছে সকলো নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পন্ন হ'ব মিছন বসুন্ধৰা 3.0 পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ নামজাৰি কৰা বাটোৱাৰা কৰা আদি সকলো কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় সকলো কাম কাজ আৰু এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে 10,000কৈ মহিলাক প্ৰতিটো সমষ্টিতে নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব আৰু নতুনকৈ 12,60,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰু 1 ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ অধীনত 1250 টকাকৈ ধন লাভ কৰিব লগতে অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিগৰাকী লোকৰ ৰেচন কাৰ্ড থাকিব লাগিব ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক সমান্তৰালকৈ ৰেচন কাৰ্ড আধাৰৰ সৈতে লিংক থাকিব লাগিব অন্যথা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লগতে মুছলমান বিবাহক লৈ যিহেতু এইদৰে আইন লৈ অহা হৈছে আৰু এতিয়াৰ পৰা উপপঞ্জীয়কৰ জৰিয়তেহে মুছলমানৰ বিয়া পঞ্জীয়ন কৰিব লাগিব কোনো কাজিয়ে বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব গতিকে সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হোৱাটো বাধ্যতামূলক সমান্তৰালকৈ ভূমিহীন লোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ আৰু যিসকলে মাটিৰ নামজাৰি বাটোৱাৰা কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবেও ডাঙৰ খবৰ মিছন বসুন্ধৰা 3.0 আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰা আৰু ইয়াৰ অধীনত ভূমিহীন লোকে ভূমি পট্টা লাভ কৰিব গুৱাহাটীৰ মাটিৰ পট্টাৰ প্ৰিমিয়াম হ্ৰাস কৰা হৈছে যাতে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলেও মাটি লাভ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ সমান্তৰালকৈ নামজাৰি কৰা মাটি বাটোৱাৰা কৰা এই সকলোবোৰ যি কাম কাজ মাটি সংক্ৰান্তীয় বা ভূমি সংক্ৰান্তীয় এই সকলোবোৰ ভূমি সংক্ৰান্তীয় কাম কাজ সম্পন্ন কৰিবলৈ অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদনৰ পিছতে নিৰ্দিষ্ট সময়সীমা ধৰি দিয়া হ'ব আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে সকলো কাম কাজ সম্পন্ন
নহ'ব যিহেতু আজিৰ কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব অৰুণোদয় ২ৰ বেনিফিচিয়াৰীসকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবাৰ ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত ইনষ্টেড অফ কাজি ইট উইল বি দ্য সাব ৰেজিষ্টাৰ যে কাজিয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দ্য সাব ৰেজিষ্টাৰ আমাৰ যেটা সৰকাৰী বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যেটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকৈ হিন্দুত বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যেটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা নাই যেটো যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকৈ কৰিব অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজিয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত এটা আজি অনা হৈছে মিছন বসুন্ধৰা ২ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱা কাৰণে মানুহে ল'ব পৰা নাছিলে যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে মিছন বসুন্ধৰা ৩-২ অক্টোবৰত আৰম্ভ হ'ব তাৰ আগতে যোগেন মহান আৰু অশোক সিংহালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ ডিব্ৰুগড় তিনচুকীয়া তেজপুৰ গাঁৱত আমাৰ ১,০০০ টকা ফিক্স আছিল কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভ্যালুত আমি ল'ব খোজা কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছোঁ
আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংহাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব। অৰুণোদয় ২ৰ বেনিফিচিয়াৰীসকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব।